আজিৰ আমাৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব অসমৰ প্ৰথম মহিলা থানা অৰ্থাৎ ওমেন পুলিচ ষ্টেচন স্থাপন ক'ত হৈছিল? অসমৰ ফাৰ্ষ্ট ওমেন পুলিচ ষ্টেচন ক'ত আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি গুৱাহাটী। গুৱাহাটীত অসমৰ প্ৰথমখন মহিলা আৰক্ষী থানা স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ৰেল ষ্টেচন কোনটো আছিল? অসমৰ ফাৰ্ষ্ট ৰেল ষ্টেচন কোনটো আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ডাঙৰি। ডাঙৰি ৰেল ষ্টেচনটো আছিল অসমৰ প্ৰথমটো ৰেল ষ্টেচন। নেক্সট কুৱেশ্যন, দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথম অসমীয়া কোন আছিল? দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথম অসমীয়া কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ডক্টৰ ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকা দেৱ আছিল অসমৰ প্ৰথমগৰাকী ব্যক্তি যিয়ে দাদা চাহেব ফাল্কে বঁটা লাভ কৰে। তেখেতে 1992 চনত এই বঁটা লাভ কৰে। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম কোনে অসম ৰত্ন বঁটা লাভ কৰিছিল আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ডক্টৰ ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকাই 2009 চনত অসম ৰত্ন বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, অলিম্পিক খেলত পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ কোন আছিল? অলিম্পিক খেলত পদক লাভ কৰা ফাৰ্ষ্ট অসমীয়া খেলুৱৈ কোন বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ লাভলীনা বুঢ়াগোহাঁই। লাভলীনা বুঢ়াগোহাঁই আছিল অসমৰ পৰা অলিম্পিকত পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ আৰু তেখেতে 2020 চনত টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মহাবিদ্যালয় কোনখন? অসমৰ ফাৰ্ষ্ট কলেজ কোনখন বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি কটন মহাবিদ্যালয়। কটন কলেজ আছিল অসমৰ প্ৰথমখন মহাবিদ্যালয় যিখন স্থাপন হৈছিল 1901 চনত। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় কোনখন আছিল? অসমৰ ফাৰ্ষ্ট মেডিকেল কলেজ কোনখন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়। ডিব্ৰুগড়ত স্থাপন হোৱা অসম চিকিৎসা মহাবিদ্যালয়খন আছিল অসমৰ প্ৰথমখন মেডিকেল কলেজ। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ছোৱালী মহাবিদ্যালয় কোনখন? অসমৰ ফাৰ্ষ্ট ওমেন কলেজ কোনখন বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি সন্দিকৈ ছোৱালী মহাবিদ্যালয়। সন্দিকৈ ছোৱালী মহাবিদ্যালয়খন আছিল অসমৰ প্ৰথমখন ছোৱালী মহাবিদ্যালয়। নেক্সট কুৱেশ্যন, আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ পৰিচালক কোন আছিল? পৰিচালক কোন আছিল বুলি ইয়াত সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি জাহ্নু বৰুৱা। জাহ্নু বৰুৱাই সাগৰলৈ বহুদূৰ চলচ্চিত্ৰখনৰ বাবে আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, অসমত প্ৰথম চেনিকল অৰ্থাৎ চুগাৰ মিল ক'ত স্থাপন হৈছিল? ক'ত স্থাপন হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি বামুণগাঁৱত। গোলাঘাটৰ বামুণগাঁৱত অসমৰ প্ৰথমটো চেনিকল অৰ্থাৎ চুগাৰ মিল স্থাপন হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথমটো CNG ষ্টেচন ক'ত উদ্বোধন কৰা হৈছিল অৰ্থাৎ ক'ত স্থাপন কৰা হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ ডিব্ৰুগড়। ডিব্ৰুগড়ত অসমৰ প্ৰথমটো CNG ষ্টেচন স্থাপন কৰা হয়। নেক্সট কুৱেশ্যন, ইংৰাজৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল? ইংৰাজৰ পৰা ছাৰ উপাধি লাভ কৰা ফাৰ্ষ্ট অসমীয়া কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ছাৰ ছৈয়দ ছাৰদুল্লাহ। ছাৰ মহম্মদ ছাৰদুল্লাহ আছিল ইংৰাজৰ পৰা ছাৰ উপাধি গ্ৰহণ কৰা প্ৰথমগৰাকী অসমীয়া। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম আম্বেদকাৰ বঁটা বিজয়ী কোন আছিল? আম্বেদকাৰ বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি চেতন দাস। চেতন দাসে 2000 চনত আম্বেদকাৰ বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম অসমীয়া অভিধান কোনখন? অসমৰ ফাৰ্ষ্ট অভিধান কোনখন বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি হেমকোষ। হেমকোষ হ'ল প্ৰথমখন অসমীয়া অভিধান আৰু এই অভিধানখন কোনে ৰচনা কৰিছিল?
ইয়াৰ এনসাৰটো আপোনালোকে কমেন্টত জনাওক। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম অসমীয়া বিজ্ঞান বিষয়ৰ গ্ৰন্থ কোনখন? অসমৰ প্ৰথম বিজ্ঞান বিষয়ক গ্ৰন্থ কোনখন বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ বিজ্ঞান দৰ্পণ। বিজ্ঞান দৰ্পণ আছিল অসমৰ প্ৰথমখন বিজ্ঞান বিষয়ক গ্ৰন্থ। নেক্সট কুৱেশ্যন, আহোম ৰাজ্যত প্ৰথম বিদ্ৰোহ কোনটো আছিল? আহোমৰ বিৰুদ্ধে হোৱা প্ৰথমটো বিদ্ৰোহ কোনটো আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ মোৱামৰীয়া বিদ্ৰোহ। মোৱামৰীয়া বিদ্ৰোহ আছিল আহোম ৰাজ্যৰ বিৰুদ্ধে হোৱা প্ৰথমটো বিদ্ৰোহ। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিছনাৰ কোন আছিল? অসমৰ ফাৰ্ষ্ট ব্ৰিটিছ চিফ কমিছনাৰ কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি ফ্ৰান্সিছ জেনকিন্স। ফ্ৰান্সিছ জেনকিন্স আছিল অসমৰ প্ৰথমগৰাকী ব্ৰিটিছ চিফ কমিছনাৰ। নেক্সট কুৱেশ্যন, অসমত প্ৰথম জনগণনা কেতিয়া হৈছিল? অসমত ফাৰ্ষ্ট টাইম কেতিয়া সেন্সাস হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ 1861। 1861 চনত অসমত প্ৰথমবাৰ জনগণনা অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মহিলা সামাজিক সংস্কাৰক কোন আছিল? অসমৰ ফাৰ্ষ্ট মহিলা সমাজ সংস্কাৰক কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ চন্দ্ৰপ্ৰভা শইকীয়া। চন্দ্ৰপ্ৰভা শইকীয়া আছিল অসমৰ প্ৰথমগৰাকী মহিলা সমাজ সংস্কাৰক। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম অসমীয়া উপন্যাস লেখক কোন আছিল? অসমৰ প্ৰথমগৰাকী অসমীয়া উপন্যাস লেখক কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি পদ্মনাথ গোহাঁই বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱা আছিল অসমৰ প্ৰথমগৰাকী অসমীয়া উপন্যাস অৰ্থাৎ নভেল লিখক আৰু তেখেতে লিখা প্ৰথম উপন্যাসখন হ'ল ভানুমতী। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম চিফ ছেক্ৰেটৰী কোন আছিল? অসমৰ ফাৰ্ষ্ট চিফ ছেক্ৰেটৰী কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ এইচ.এম. দাস। এইচ.এম. দাস আছিল অসমৰ প্ৰথমগৰাকী চিফ ছেক্ৰেটৰী। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম কামাণ্ডো ফ'ৰ্চ কোনটো? অসমৰ ফাৰ্ষ্ট কামাণ্ডো ফ'ৰ্চ কোনটো বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি ব্লেক পেন্থাৰ। ব্লেক পেন্থাৰ হ'ল অসমৰ প্ৰথমটো কামাণ্ডো ফ'ৰ্চ। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মহিলা বিধানসভাৰ অধ্যক্ষ কোন আছিল? অসমৰ ফাৰ্ষ্ট ওমেন বিধানসভাৰ অধ্যক্ষ কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি প্ৰমীলা ৰাণী ব্ৰহ্ম। প্ৰমীলা ৰাণী ব্ৰহ্ম আছিল অসম বিধানসভাৰ প্ৰথমগৰাকী মহিলা স্পীকাৰ। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম পৌৰ নিগম কোনটো? অসমৰ প্ৰথম পৌৰ নিগম কোনটো আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি গুৱাহাটী পৌৰ নিগম। গুৱাহাটী পৌৰ নিগম আছিল অসমৰ প্ৰথমটো পৌৰ নিগম। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ইংৰাজী বাতৰি কাকত কোনখন? অসমৰ ফাৰ্ষ্ট ইংৰাজী বাতৰি কাকত কোনখন বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি দি টাইমছ অফ আছাম। দি টাইমছ অফ আছাম এইখনেই আছিল অসমৰ প্ৰথমখন ইংৰাজী বাতৰি কাকত যিখন 1895 চনৰ 5 জানুৱাৰীত প্ৰথমবাৰ প্ৰকাশ পাইছিল। এতিয়ালৈকে এই ভিডিঅ'টোত আমি 25টা আছাম জিকেৰ কুৱেশ্যন এণ্ড এনচাৰ আলোচনা কৰিলোঁ। কুৱেশ্যনখিনি যদি কিবা ভুল হয় তেতিয়াহ'লে সেই ভুলটো আপোনালোকে কমেণ্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। এইখিনিতে আৰু এটি কথা ক'ব বিচাৰিছোঁ, আগন্তুক 12 জানুৱাৰীৰ পৰা আমাৰ এই চেনেলটোত ৰাতিপুৱা 5:30 AM প্ৰতিদিনে আগন্তুক হ'বলগীয়া ADRE 3.0 এক্সামৰ বাবে ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড এনচাৰৰ চিৰিজ আহি আছে। এই কুৱেশ্যনখিনি থাকিব ADRE চিলেবাছৰ ওপৰত ভিত্তি কৰি গঠন কৰা হ'ব। সেয়েহে ভিডিঅ'খিনি আপোনালোকে চাব। ইয়াৰ পিছত প্ৰতিটো ভিডিঅ'ত যেনেকুৱা আপোনালোকলৈ এটি কুৱেশ্যন লৈ আহোঁ, আজিও এটি কুৱেশ্যন লৈ আহিছোঁ আৰু সেই কুৱেশ্যনটো হ'ব জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? জোনাকী আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল বুলি সুধিছে। ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাওক আৰু নহ'লে ইয়াৰ এনচাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈও চাব পাৰিব।
আজিৰ এই ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।